মৰমৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অনেক নতুন ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম সমগ্ৰ শিক্ষা আসাম অৰ্থাৎ এসএসএ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ নোটিছ পাব্লিছ কৰা হৈছে যে 16/7/2025 তাৰিখে নোটিছখন পাব্লিছ কৰা হৈছিল। নোটিছখনত উল্লেখ কৰা আছে যিসকল ক্যান্ডিডেটে সিটেট কোৱালিফাই কৰিছে সিটেট পাছ কৰিছে সেইসকল ক্যান্ডিডেটে এসএসএৰ এই কন্টেক্সচুৱেল টিচাৰ পোষ্টৰ বাবে আবেদন কৰিব পাৰিব। এটা গুৰুত্বপূৰ্ণ কথা হ'ল কোন সকল ক্যান্ডিডেটে এই পোষ্টৰ বাবে এলিজিবল হয়। আমি এইটো বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল পায় তেনেহলে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোক লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। মৰমৰ বন্ধু বান্ধৱীসকল 24/9/2020 তাৰিখে এখন নটিফিকেশন প্ৰকাশ পাইছিল য'ত সিটেট কোৱালিফাই ক্যান্ডিডেট সমূহে এই পোষ্টত আবেদন কৰিছিল, কিন্তু পোষ্টৰ এগেইনষ্টত কিবা হাইকোৰ্টত কিবা কেছ এটা চলি আছিল, কিন্তু ইমান দিনে এই কেছটো চলি থকা ফলত ইয়াত নিযুক্তি প্ৰক্ৰিয়াটো বন্ধ হৈ আছিল। এসএসএৰ কন্টেক্সচুৱেল টিচাৰ পোষ্টৰ কাৰণে সেই সকল ক্যান্ডিডেটে এলিজিবল হ'ব যিসকল ক্যান্ডিডেটে 2020 চনত পিটিশনাৰ হিচাপে আছিল, মানে হাইকোৰ্টত যি কেছ হৈছিল এই কেছটোত পিটিশনাৰ হিচাপে আছিল আৰু যিসকলে এপ্লাই কৰিছিল তেওঁলোকে নতুনকৈ আৰু এপ্লাই কৰিব নালাগে, আৰু যিসকল ক্যান্ডিডেটে এপ্লাই কৰা নাছিল তেওঁলোকৰ কাৰণে নতুনকৈ এপ্লাই কৰাৰ কাৰণে এটা সুযোগ দিয়া হৈছে। তাৰ ডেটটো মেনশন কৰা হৈছে, এপ্লাই ডেটটো হৈছে 17 জুলাই 2025 টু 27 জুলাই 2025 লৈকে এই এপ্লাই সমূহ চলিব। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত সেইসকল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকল অলৰেডি পিটিশনাৰ হিচাপে তেওঁলোকে আছে, আৰু যিসকলে আগতে এপ্লাই কৰিছিল সেইসকলৰ কাৰণে নতুনকৈ এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই। এপ্লাই কৰাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ নথি ইয়াত লাগিব, যেনে ইয়াত উল্লেখ আছে পাছপোৰ্ট সাইজ ফটো, HSLC এডমিট কাৰ্ড বা পাছ সাৰ্টিফিকেট, HSLCৰ মাৰ্কশিট, ডিগ্ৰী মাৰ্কশিট, DLED BEd। আৰু এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যেহেতু 2020 চনলৈকে BEdটো LPৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল, সেই হিচাপে BEd ক্যান্ডিডেটেও LPত এপ্লাই কৰিব পাৰিব 2020 চনৰ সেই ৰুল মতে। ইয়াৰ উপৰিও আন গুৰুত্বপূৰ্ণ নথিসমূহ হৈছে সিটেট পাছ মাৰ্কশিট সাৰ্টিফিকেট, আৰু ৰিজাৰ্ভ ক্যাটাগৰীৰ ক্যান্ডিডেট সকলৰ কাৰণে তেওঁলোকৰ সাৰ্টিফিকেটসমূহ লাগিব। এই গোটেইখিনি বস্তু লৈ তেওঁলোকে অনলাইন আবেদন কৰিব পাৰিব, আৰু যিসকলে অনলাইন অলৰেডি কৰিছে তেওঁলোকে অনলাইন কৰাৰ কোনো প্ৰয়োজন নাই। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা কৈছে 2 নম্বৰ যেটো পইণ্ট, the candidate must ensure genuineness of all the information document uploaded against the online application and she will solely responsible for the information document uploaded against। আৰু যিসকল ক্যান্ডিডেটে নিজৰ ডকুমেণ্টছসমূহ আপলোড কৰিব
ইয়াৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ভুল নহয় আৰু যদি কিবা কাৰণৰ কিবা ভুল হয় এই কাৰণৰ কেনসেল হোৱাৰ সম্ভাৱনা আছে। 4 নম্বৰত এটা পইণ্ট উল্লেখ কৰিছে DLED উইথ NC নন ক্লিয়াৰ status will not be eligible to apply। 4 নম্বৰত এটা পইণ্ট উল্লেখ কৰা আছে আৰু 8 নম্বৰত এটা কথা উল্লেখ আছে the eligibility criteria and other criteria specific in advertisement date 24/9/2020 will applicable except the criteria of Assam TET and all other eligibility criteria must have been obtained on before the last date of submission online as per the advertisement date 24/9/2020। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।